জেললৈ প্ৰেৰণ কৰা কৰ্মীসকলৰ মুক্তিৰ দাবীত শিৱসাগৰত অব্যাহত আছে বীৰ লাচিত সেনাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। কেইদিনমান পূৰ্বে যোৰহাটত জৈন ধৰ্মৰ দুগৰাকী সাধুৱে নগ্ন হৈ ভ্ৰমণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বীৰ লাচিত সেনাৰ 7গৰাকী প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা কাৰ্যৰ বিৰুদ্ধে শিৱসাগৰত 5 ফেব্ৰুৱাৰীৰ পৰা বীৰ লাচিত সেনাই আৰম্ভ কৰা প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজিও অব্যাহত আছে। অসমীয়া সংস্কৃতিৰ ওপৰত আক্ৰমণ কৰাৰ দৰে এনে ঘটনা অসমত বন্ধ কৰা আৰু জেললৈ প্ৰেৰণ কৰা 7 সতীৰ্থৰ শীঘ্ৰেই মুক্তিৰ দাবী বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিয়ে আজি তৃতীয় দিনাও অব্যাহত ৰাখিছে প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী। চহৰৰ দৌলমুখ চাৰিআলিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বীৰ লাচিত সেনাৰ কৰ্মীসকলে অসমীয়া সংস্কৃতিৰ ওপৰত কৰা আক্ৰমণ বন্ধ কৰক, বীৰ লাচিত সেনাৰ কৰ্মীসকলক মুক্তি দিয়ক, বিজেপি চৰকাৰ হাই হাই আদি শ্লোগান দি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। হয়, বৰ্তমান অসমৰ সকলো ৰাইজৰে জ্ঞাত যে আজি কিছুদিনৰ আগত আচলতে এটা বিশেষ সম্প্ৰদায়ৰ কিছু লোকে দুজন উলংগ বাবাক আচলতে ৰাজপথক আচলতে তেওঁলোকে প্ৰচেছন কৰাইছিলে আৰু তাৰ ফলস্বৰূপে আমাৰ বীৰ লাচিত সেনাৰ কেইবাজনো সৈনিকৰ লগতে ভালেকেইজন ব্যক্তি আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছিলে যোৰহাটত। আৰু তাৰ ফলস্বৰূপে কিন্তু আমি পৰৱৰ্তী সময়ত দেখা পোৱা যে বীৰ লাচিত সেনাৰ 5জন সৈনিকৰ ধৰি আৰু 2জন ব্যক্তিক ইতিমধ্যে চৰকাৰে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। আৰু তাৰ প্ৰতিবাদ স্বৰূপে আমি আজি বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ সদৰত আমি এক প্ৰতিবাদী অৱস্থান ধৰ্মঘটী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এইকাৰণে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যে অসম চৰকাৰে কিন্তু কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ কৰা নাই যে এই আচলতে ভুল কাৰ হৈছে সেইটো আচলতে তেওঁলোকে বিচাৰ কৰা নাই। তেওঁলোকে বিচাৰ কৰা নাই যে আচলতে বৰ্তমান সময়ত এই 21 শতিকাত আচলতে ৰাজপথত উলংগভাৱে আচলতে প্ৰচেছন কৰিব লাগে নে বিজ্ঞান সভ্যতাৰ যুগত আমি থকা মানৱে আচলতে আজি সমাজ ব্যৱস্থা আঁকোৱালি ল'ব লাগে। গতিকে আমি চৰকাৰক ইয়াৰ বাবে ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰে আমাৰ বীৰ লাচিত সেনা যি 5জন সৈনিককে আদি কৰি মুঠ 7জন সৈনিকক গুৱাহাটী জেলত ইতিমধ্যে বন্দী কৰি ৰাখিছে, তেওঁলোকক অতি শীঘ্ৰে মুক্তিৰ দাবীত আমি আজি সমগ্ৰ অসম জুৰি বিভিন্ন ঠাইত আন্দোলন চলি আছে। আৰু তাৰ লগতে আমি বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিয়ে আজি শিৱসাগৰ সদৰত এই 7জন সৈনিকৰ মুক্তিৰ দাবীত আমি আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু অতি শীঘ্ৰে এই 7জন সৈনিকক আমি মুক্তিৰ দাবী জনাইছোঁ। অন্যথা কিন্তু অনাগত দিনত আমি গণতন্ত্ৰৰ শেষ স্তৰলৈকে গৈ আমি প্ৰতিবাদ কৰি সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।